তান্ত্ৰিক লগ কৰিলে আৰু তান্ত্ৰিকজনে ক'লে যে মইতো তোমাক উপায় দিব নোৱাৰো কিন্তু এটা উপায় দিব পাৰিম বলে কি যদি মৃত্যুৰ পৰা হাত সাৰিব বিচাৰিছা তেতিয়ালে হে ডিপাৰ্টমেন্টৰ মন্ত্ৰীকে ধৰা গৈ মন্ত্ৰী কোন যমৰাজ আৰু বস ভালে পালে যমৰ এটা মূৰ্তি বনাই লৈ পূজা কৰাত লাগি গল কিয় যমৰাজক যদি সন্তুষ্ট কৰিব পাৰো মই মৃত্যুৰ পৰা হাত সাৰিব পাৰিম যমৰ পূজা কৰা লাগিল আপোনালোকে জানিব যে পৃথিৱীত জমক পূজা কৰা মানুহ একেবাৰে কম মানে জমৰ কাস্টমাৰ নাই তে জমে ভাবিলে বৰ মুস্কিলত এজন পাইছো গতিকে দেৰি কৰা নাই ভাবিছে ইও হাতৰ পৰা এৰাই যাব তুৰন্ত আহিলে আৰু আহি কলে যে হে বছ তুমি মোক ইমানকৈ কিয় মাতিছা ঘপককে অহা দেখি পেলাই মানুহজনৰ অলপ মনত সন্দেহ হৈছে এটো অৰিজিন পিছটো হয় নে নহয় আৰু খুদিলে তুমি হেজন হয় নে নহয় জম লোকৰ বলে একেবাৰে অৰিজিন মই কোৱা কিয় মাতিছা বলে এবিলাক পিছত কথা পাতিম আগতে অতিথি আপ্যায়নটো হক ঘৰলৈ আহিছা আৰু ফ্ৰিজৰ পৰা ঠাণ্ডা বটল আনি পেলাই স্নেক্সৰ লগত কিবা ভুজিয়া সুজিয়া লগত খুৱাই দিলে যমৰাজে এবিলাক নতুন বস্তু খোৱাৰ পাছত কিবা টোপনি টোপনি ভাব আহিছে বলে অকন জিৰাই লও বলে বিছনা আছে জিৰাই লৈ পেলাই উঠিলে আৰু খুদিলে কোৱা এতিয়া কি বিচাৰিছা ই কলে যে আপোনাৰ লগত মই সম্বন্ধ এটা স্থাপন কৰিব বিচাৰিছো কেনেকুৱা সম্বন্ধ মই তোমাৰ লগত সখিত্ব কৰিব বিচাৰিছো জমে কলে ঠিক আছে পৃথিৱীত মোৰ কোনো সখা নাই হ'ব দিয়া আজিৰ পৰা আমি দুজন সখা আৰু এতিয়া ই চান্স ললে কলে সখা যেতিয়া হলুৱে মোক অকন কৃপা কৰা কি মোৰ যাতে মৃত্যু নহয় দিনত নহওক ৰাতি নহওক ভিতৰত নহওক বাহিৰত নহওক অস্ত্ৰৰে নহওক শস্ত্ৰৰে নহওক যেনেকৈ হিৰণ্যকশিপুৱে বিচাৰিছে তেনেকৈ মানুহজনে যমৰাজক বিচাৰিলে যমে কলে এইটো অসম্ভৱ জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ জন্ম ললে মৃত্যু আছে আৰু মৃত্যু হলে পুনৰ জন্ম আছে দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা গতিকে তুমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰা কিন্তু এটা উপায় মই দিব পাৰিম কি যদি তুমি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লোৱা তেতিয়ালে তুমি সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিবা অন্তকালে সব মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি সম মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা ই কলে মই কেনেকৈ গম পাম মোৰ মৃত্যু কেতিয়া হয় অন্তকালটো গম পাব লাগিব ঈশ্বৰৰ নাম লবলৈ জমে কলে তোমাক নিবলেনো কোন আহিব নহলে মই আহিম নহলে মোৰ কোনোবা ৰিপ্ৰেজেন্টেটিভ পঠিয়াম দূত চিন্তা নকৰিবা আগতীয়াকে খবৰ দিম আৰু ই নিশ্চিন্ত হৈ গল ভাবিছে খখাই খবৰ দিব তেতিয়া ঈশ্বৰৰ নাম লম এতিয়া পৰা লৈ কি লাভ হে বুজি পাইছে না আমাৰো বহুতে ঈশ্বৰৰ নাম নলয় এতিয়া কিয় শেষ মুহূৰ্তত কৃষ্ণ বুলি ক'ব পৰম গতি লাভ কৰিব বুজি পাইছে না আৰু বস টকা ঘটাত লাগি গল আকৌ এবছৰ দুবছৰ কৰি সময় পাৰ হল হঠাৎ এদিন যমৰাজ আহি গল আহি কলে খখা সময় হৈ গল বলা ই কৈছে কি বিশ্বাসঘাতকৰ দৰে কাম কৰিছা তুমি কৈছিলা যে আগতীয়াকে খবৰ দিম কোনো খা খবৰ নাই না ফোন কল না ইমেইল না কিবা ইনষ্টাগ্ৰামত মেছেজ তুমি ঘপককে আহি গলা বলে এইবিলাক তাত এতিয়া ফেচিলিটি হোৱা নাই কিন্তু প্ৰকৃতিৰ নিয়ম অনুযায়ী মই তোমাক 4 বাৰ খবৰ দিছো কেনেকৈ প্ৰথম তোমাক কাণৰ ওচৰৰ চুলিকিডাল মই পকা কৰি দিলো বগা যে সময় হৈ গৈছে ঈশ্বৰৰ নাম লোৱা কোন দিনা মই আহো ঠিক নাই আৰু তুমি লগে লগে গডৰেজ হেয়াৰ ডাই মাৰি খোলা কৰি থৈ দিছা হে একো হোৱা নাই ফিটিং যুৱক তাৰ পাছত চকুৰ পাৱাৰ কমাই দিলো দূৰত কম দেখা ওচৰত কম দেখা মই এটা ইংগিত দিছো যে ভাই ঈশ্বৰৰ নাম লোৱা সময় হৈ আহিছে তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই ললা একো হোৱা নাই তাৰ পাছত তোমাৰ দুই এটা দাঁত খৰাই দিলো যে ভাই এতিয়াও ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া তুমি ডেন্টিষ্টৰ তাত গৈ আকৌ দাঁত ইমপ্লান্ট কৰালা আৰু তাৰ পিছতো তোমাক পুৰা নিচিনা মই একদম সম্পূৰ্ণৰূপে খবৰ দিছো কেনেকৈ অংগম গলিতম পলিতম মুণ্ডম দশনবিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তদাপি না মুঞ্চতি অসাপিণ্ডম অংগম গলিতম মানে ছাল খটুৰা কৰি দিলো মিষ্টাৰ ইউনিভাৰ্ছ হওক মিছ ইউনিভাৰ্ছ হওক যোনে নহওক কিয় যিমানে সুন্দৰী হওক বয়স হৈ আহিলে ছাল কি হ'ব খটুৰা হৈ যাব যে তোমাৰ ছাল খটুৰা হৈ গল চোৱা অংগম গলিতম পলিতম মুণ্ডম চুলি গল দশনবিহীনম দাঁত নাইকিয়া কৰি দিলো গৃহীত্ব দণ্ডম লাখুটি লগাই দিলো হাতত তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই কেৱল টকাকে মৰি আছা বলা তোমাক আৰু কৈ লাভ নাই ই কলে যে কিবা এটা কৰা মোৰ ইমান ধন টকা পইচা হৈ গল খখা মই ইয়াৰ যদি উইল বনাবলৈ যাওঁ তেতিয়া মিনিমাম এমাহ সময় লাগিব গতিকে এটলিষ্ট মোক এমাহ সময় দিয়া তুমি এমাহৰ পিছত আহিবা লাগিলে তাৰ কাৰণে যি 50-60 হাজাৰ টকা লাগে তোমাক দিও এটো ঘোষ চলে জমে কৈছে এইবিলাকৰ কাম নাই এখন লিষ্ট দেখিছানে নাই
এখন লিষ্ট দেখুৱাইছে কি আছে ইয়াত যিমান এবাৰ মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম আছে মোৰ নামটো ক'ত বোলে একেবাৰে ওপৰত সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ সখাই ক'লে বোলে আৰু উপায় নাই নে বোলে নাই তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন হৈ লওক যোৱাৰ আগত আকৌ ফ্ৰিজ খুলিলে সেই তেনেকুৱাই বটল আনিলে আৰু বছ ভুজিয়া চুজিয়া স্নেক্সৰ লগত খুৱাই দিলে জমৰ আকৌ আহি গ'ল নিচা টোপনি ভাৱ বোলে অকণমান জিৰাই লওক বোলে একদম কলিযুগৰ মানুহ বুদ্ধিত বেলেগ বেলেগ খেলাই থাকে ই ভাবিলে বেটা তই কিমান চালাক আৰু বগা ৰং আনিলে হোৱাইটনাৰ আনি নিজৰ নামটোত মোহাৰি দিলে ওপৰত আৰু গোটেই লিষ্টখনৰ তলত লিখি থৈ দিছে আধা ঘণ্টাৰ পিছত যমৰাজে গা এঙামুৰি দি উঠি পেলাই কৈছে সখা বহুত শুশ্ৰূষা কৰিলা তোমাৰ ভক্তিত মই অতিকৈ সন্তুষ্ট হৈছোঁ মই ভাবিছোঁ ওপৰৰ পৰা নিনিও তল ফালৰ পৰা নিওঁ বুজি পালে সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে জমেও বচাব নোৱাৰে নিজৰ ভাগিনীয়েকক ভগৱান কৃষ্ণই বচাব পৰা নাছিল অভিমন্যু যাৰ যেতিয়া যিটো লৈ আহিব আয়ুস কোনেও তাক একো কৰিব নোৱাৰে সিমান দিনত যাবই লাগিব এইটো নীতি এইটো প্ৰকৃতিৰ নিয়ম সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো সিখেন ধৰে আকৌ যে আমি মানুহৰ শৰীৰ পাম তাৰ কোনো গেৰেণ্টি নাই কেনেকৈ পায় মানুহৰ শৰীৰ আমি যিমানবিলাক কৰ্ম কৰোঁ প্ৰত্যেকটো কৰ্মৰ একোটাকে ফল আছে আৰু কাম নকৰাকে কোনো মানুহ এক মুহূৰ্ত থাকিব নোৱাৰে নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে প্ৰত্যেকটো মুহূৰ্তত আমি কৰ্ম কৰি আছো আপুনি বহি আছে এটো কৰ্ম শুই আছে কৰ্ম ভাবি আছে কৰ্ম প্ৰত্যেকটো মুহূৰ্তত কাম কৰি আছো আৰু প্ৰত্যেক কৰ্মৰ বিপৰীতে এটা ফল থাকে ফলটো তিনি ধৰণৰ অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰত্যেকটো কৰ্মৰ তিনি ধৰণৰ ফল আছে ভাল বেয়া মিশ্ৰিত পুণ্য পাপ পাপ পুণ্যৰ মিশ্ৰণ আৰু এই কৰ্মফলবিলাক আমি যে কোটি কোটি বাৰ আহিলোঁ আগতেও জন্ম ল'লোঁ মানুহৰ যিমানবিলাক কাম কৰিলোঁ তাৰ ফলবিলাক আমাৰ এখন সুকীয়া একাউণ্টত চবৰে সুকীয়া একাউণ্টত জমা হৈ আছে সেইটোক কয় সঞ্চিত কৰ্ম যেনেকৈ আপোনালোকৰ আজিকালি বেংকত এখন একাউণ্ট আছে নহয় আছে নাই আপোনাৰ আছে এইবিলাক ৰঙিলি পমিলি দি থাকে নহয় টকাবিলাক নোসোমাই জানো আহি এই য'ত সোমাই সেইখন যিখন একাউণ্ট ছেভিং একাউণ্ট বুলি কয় সঞ্চয় খাতা তেনেকৈ আমাৰ কৰ্ম ফলবিলাক য'ত জমা হয় সেইখনো সঞ্চয় খাতাই তাৰ শাস্ত্ৰই নাম দিছে সঞ্চিত কৰ্ম তাত আমাৰ কৰ্ম ফলবিলাক জমা হৈ থাকে এটা শৰীৰ নষ্ট হোৱাৰ পাছত আত্মাটো অকলে যাব নোৱাৰে ইয়াৰ ভিতৰত আৰু দুটা শৰীৰ থাকে এটা হৈছে সূক্ষ্ম শৰীৰ 18টা তত্ত্ব আৰু তাৰ ভিতৰত আৰু এটা শৰীৰ থাকে সেইটো হৈছে কাৰণ শৰীৰ কজেল বডি আত্মাৰ লগতে দুটা শৰীৰ ওলাই যায় লিংগ শৰীৰ আৰু কাৰণ শৰীৰ এই লিংগ শৰীৰ কাৰণ শৰীৰ আত্মাক লগত লৈ গৈ য'ত আমাৰ সঞ্চিত কৰ্ম য'ত আছে তাৰ পৰা আমি এটা অংশ উলিয়াব লাগে নেক্সট কি শৰীৰ ধাৰণ কৰিম কি ফল ভোগ কৰিম বুজি পালেনে